31 জানুৱাৰী আৰু 1 ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোলাঘাট জিলা বাৰ্ষিক অধিৱেশন। গোলাঘাট জিলা শাখাৰ 73 সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে মেৰাপানী গান্ধীৰাম লয়িং সমন্বয় ক্ষেত্ৰত হৰিনামৰ ধ্বনিৰে মুখৰিত সমগ্ৰ পৰিৱেশ। দৈয়াং আঞ্চলিক শাখাৰ কেইবা শতাধিক ৰাইজৰ উপস্থিতিত আগন্তুক গোলাঘাট জিলা শাখাৰ 73 সংখ্যক বাৰ্ষিক অধিৱেশনৰ পবিত্ৰ লাইখুঁটা স্থাপন আৰু মুকলি সভাৰ প্ৰাক মুহূৰ্তত চাফাই অভিযান কাৰ্যসূচী আৰম্ভ কৰে। বিভিন্ন প্ৰান্তৰ পৰা অহা আইসকলে মুখে মুখে হৰিনাম লৈ হাতে হাতে কাঁচি কটাৰী লৈ নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰা দেখা গ'ল। উল্লেখ্য যে দুদিনৰ কাৰ্যসূচীৰ বাবে গোলাঘাটবাসী তথা দৈয়াংবাসী ৰাইজৰ উপস্থিতি আৰু দিহা পৰামৰ্শ একান্তই কামনা কৰিছে উদযাপন সমিতিয়ে। মেৰাপানীৰ পৰা জোন গগৈৰ সহযোগত খবৰ গোলাঘাট। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমি দৈয়াং আঞ্চলিক শাখাৰ সমস্ত জনলৈ আজিৰ উপস্থিতি সমস্ত জনলৈ আমি জয়জয়তে আন্তৰিক সেৱা আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমি গোলাঘাট জিলাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোলাঘাট জিলাৰ 73 সংখ্যক বাৰ্ষিক অধিৱেশন ভাগ আমি 2024 চনৰ 31 জানুৱাৰী আৰু 1 ফেব্ৰুৱাৰী তাৰিখে আমি অনুষ্ঠিত কৰিবৰ কাৰণে সিদ্ধান্ত কৰি ইতিমধ্যে আমি আমাৰ এই ক্ষেত্ৰ আমি নিৰ্বাচিত কৰা হৈছে আৰু ক্ষেত্ৰ আমাৰ নাম দিয়া হৈছে গান্ধীৰাম লয়িং সমন্বয় ক্ষেত্ৰ। আজি সেই সমন্বয় ক্ষেত্ৰত প্ৰথম কাৰ্যসূচী আমি লোৱা হৈছে এই পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাৰণে অৰ্থাৎ নৰা কটা কাৰ্যসূচী আৰু সেয়েহে আমাৰ 55খন প্ৰাথমিকৰ আমাৰ বাপাই সমস্ত একত্ৰিত হৈ আজি এই নৰা কটা কাৰ্যসূচীত সহযোগিতা কৰিছে আৰু সকলোৱে কাম কৰি গৈছে। আমি 73 সংখ্যক জিলা অধিৱেশন ভাগ আমি দুদিনীয়া কাৰ্যসূচীত আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। তাত বিভিন্ন ধৰণৰ কাৰ্যসূচী থাকিব, মুকলি সভা থাকিব, সাংস্কৃতিক অনুষ্ঠান থাকিব আদি ইত্যাদি তেনেকুৱা বহুত অনুষ্ঠান আমি কৰিবলৈ আমি বিশেষকৈ ভাগৱত শোভাযাত্ৰা আমি এটা দিন আমি লৈছোঁ। সেইটো এটা বৰ্ণাঢ্য কাৰ্যসূচীৰে বিভিন্ন বাৰেৰহণীয়া আমি সাংস্কৃতিক দলেৰে আমি সেই কাৰ্যসূচী ভাগ আমি হাতত লোৱা হৈছে। আমি সফল হ'ব বুলি আমাৰ ধাৰণা হৈছে। গতিকে আমি সকলোৰে সহযোগিতা বিচাৰিছোঁ। সকলোৰে সহযোগিতাৰ কৰিলেহে আমি এই অনুষ্ঠানটো আমি সফলভাৱে ৰূপায়ণ কৰিব পাৰিম বুলি আমাৰ মনতে ধাৰণা হৈছে। গতিকে আমি সমস্তজনলৈ পুনৰ আমি সেৱা আৰু শ্ৰদ্ধা নিবেদন কৰি আমি দুআষাৰ ক'বলগীয়া শেষ কৰিছোঁ। কৃষ্ণ শংকৰ জয় জয়। আমি ND24 সংবাদদাতা কৰ্মীসকললৈ আমি শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। লগতে আজি আমাৰ এই কৰ্মসমূহত ৰূপায়ণ কৰা সমস্ত ভকত বান্ধৱ আই মাতৃ সমস্তলৈ আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ গোলাঘাট জিলা শাখাৰ 73 সংখ্যক অধিৱেশন আমাৰ অহা জানুৱাৰী 31 আৰু 1 ফেব্ৰুৱাৰী 2024 শনি আৰু দেওবাৰে অনুষ্ঠিত হ'ব। আমি এই দৈয়াং আঞ্চলিক শাখাৰ আমাৰ আঞ্চলিক নামঘৰৰ প্ৰাংগণতে আমি প্ৰয়াত গান্ধীৰাম লয়িং সমন্বয় ক্ষেত্ৰ নামেৰে নামাংকিত কৰি এই অনুষ্ঠানভাগি আমি উদযাপন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। আমি দুদিনীয়া কাৰ্যসূচীৰে হ'ব। গতিকে দুদিনীয়া কাৰ্যসূচীসমূহলৈ আমি সমস্ত দল সংগঠন জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে আমি পূৰ্ণ সহযোগিতা আমি কামনা কৰিছোঁ আৰু লগতে আমি সমস্তজনৰ পূৰ্ণ সহযোগিতা অবিহনে আমি আগবাঢ়ি যাব নোৱাৰোঁ। গতিকে সমস্তজনৰ আমি উপস্থিতি কামনা কৰি আমাৰ বক্তব্য ইমানতে সামৰি মাৰিছোঁ। খবৰ
জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কেশৱ হৰি ৰাম ৰাম কেশৱ হৰি ৰামে প্ৰথমে প্ৰণাম ব্ৰহ্মৰূপী সনাতন সৰ্বয় অৱতাৰৰ কাৰণ নাৰায়ণ জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কেশৱ হৰি ৰাম ৰাম কেশৱ হৰি কৃষ্ণ কৃষ্ণ